সকল নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত শুকমুখে আখি ভূমিত ভৈলা বিদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰসয়মৃত ৰাম পৰম সন্তোষে পিয়ুক ৰসয়মৃত। ঔ হৰি ঔ ৰাম কৃষ্ণ ৰাম যদি বোলাইও ৰূপ উপাধি সহিত ইহাৰয়ো উত্তৰ কহু কৰি নিৰ্ণীত ৰাম ভুৱন মণ্ডলে প্ৰভু তজু দাস আমি সমাধিত ইটো ৰূপে দেখা দিলা স্বামী হে ৰাম এহি হেতু নাহি জানা উপাধি সংসাৰ সৰ্বক্ষণে ভগৱন্ত কৰো নমস্কাৰ ৰাম জনু বোলাতে বেকিয় কতু হবে নৰে আচুক প্ৰণাম মুক আদৰো নকৰে তেবে আৰু শুনিও কয় উত্তৰ শুভন দুৰ্জনৰ সংগ কলৈ লেক যিটো জন তাৰ সংগে কুতৰ্ক শাস্ত্ৰক নিষ্ট কৰি বোলেইটো সংসাৰত নাহি কয় হৰি। বাপসকল আইসকল তৃতীয় স্কন্ধ শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ ব্ৰহ্মাৰ স্তুতি এই অধ্যায় আজি বেকত হৈছে। ভগৱন্ত পুৰুষে সৃষ্টিৰ ঠিক প্ৰাৰম্ভণিতে তেওঁৰ যিটো পদ্মকল্প বুলি কয় পদ্মকল্পতে ভগৱন্ত পুৰুষৰ শ্ৰী নাভিকমলৰ পৰা এপাহ পদ্মফুলৰ সৃষ্টি হ'ল আৰু সেই পদ্মফুলতেই ব্ৰহ্মাৰ জন্ম ভগৱানে ব্ৰহ্মাক সৃষ্টি কৰিলে। তো ব্ৰহ্মাই যেতিয়া তাত সৃষ্টি হ'ল ব্ৰহ্মাই দেখিলে যে চৌপাশে কেৱল শূন্য যেনি চাই তেনি কেৱল শূন্য একো নাই কেৱল জলৰাশি কিন্তু তেওঁ ক'ৰবাত স্থিত হৈ আছে এইটো দেখিলে প্ৰভুসকল খুব মন কৰিবলগীয়া কেইটামান বিষয় যে ব্ৰহ্মাই ক'ৰবাত স্থিতি হৈ আছে এই কথাটো ব্ৰহ্মাৰ প্ৰথম অনুভৱ হৈছে যে মই ক'ৰবাত স্থিতি হৈ আছোঁ অৰ্থাৎ মই স্বতন্ত্ৰকে শূন্যত থাকিব পৰা নাই মই ক'ৰবাত স্থিতি হৈ আছোঁ ক'ত স্থিতি হৈ আছোঁ
সেই স্থিতিৰ অন্বেষণ ব্ৰহ্মাই আৰম্ভ কৰিলে। তেওঁৰ স্থিতিৰ অন্বেষণ, আৰু সেই অন্বেষণ কৰিবলৈ গৈ, বিচাৰ কৰিবলৈ গৈ বহুকাল তেওঁ পদুম ফুলৰ ঠাৰিৰে তেওঁৰ ক'ত অস্তিত্ব, ক'ৰ পৰা তেওঁ স্থিত হৈ আছে সেইটো বিচাৰি গ'ল যদিও বহুকাল বছৰ বিচাৰাৰ পিছতো তেওঁ সেইটো নাপালে। তো গতিকে যিহেতু ব্ৰহ্মাই সেই স্থিতিটো বিচাৰি 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 নাপালে, তেতিয়া তেওঁ পুনৰ উভতি আহিলে ওপৰলৈ। উভতি আহি তেওঁ শব্দ কেইটামান শুনিলে, এটা বিশেষ শব্দ, তপ তপ তপ। আৰু এই তিনিটা শব্দ শুনি তেওঁ যিফালে চালে সিফালে তেওঁৰ এখন শ্ৰীমুখ নিৰ্মাণ হ'ল। গতিকে এখন মুখটো আগৰ পৰাই আছে, আৰু তিনিটা তপ শব্দত তিনিবাৰ ঘূৰোতে তেওঁৰ আৰু তিনিখন শ্ৰীমুখ নিৰ্মাণ হ'ল। তেওঁ চতুৰানন ব্ৰহ্মা হিচাপে নিৰ্মাণ হ'ল। তাৰমানে এই কথাটোত এটা কথা স্পষ্ট হৈছে যে ভগৱানৰ অস্তিত্বক পাবলৈ হ'লে তেওঁ সাধনা কৰিব লাগিব, তপস্যা কৰিব লাগিব। ঈশ্বৰৰ অস্তিত্বক প্ৰাপ্তিটো ইমান সহজ নহয়। আপুনি এনেই ঈশ্বৰৰ অস্তিত্ব বিচাৰিবলৈ শূন্যতে আপুনি ঈশ্বৰৰ অস্তিত্ব নাপায়। ঈশ্বৰৰ অস্তিত্ব পাবলৈ হ'লে তেওঁ সাধনা কৰিব লাগিব, তপস্যা কৰিব লাগিব। কিন্তু ব্ৰহ্মাই সেই কথাটো জনাৰ পিছত তেওঁ তপস্যা আৰম্ভ কৰিলে। এই যে তেওঁ তপস্যা আৰম্ভ কৰিলে, সেই তপস্যাত প্ৰভু ভগৱান সাক্ষাৎ তেওঁক দেখা দিলে। দেখা দিয়াৰ পিছত আপোনালোকে সকলোৱে জানে যে চতুশ্লোকতে ব্ৰহ্মাক ভগৱন্ত পুৰুষে নিজ মুখে ভাগৱত জ্ঞান প্ৰদান কৰিছিল, যাক কোৱা হৈছে জ্ঞানম পৰম গুজ্জম মেয়দ বিজ্ঞান সমন্বিতম স্বৰহস্যাৎ তদংগচ্ছ গৃহানুগদিতং ময়া। যে জ্ঞান, বিজ্ঞান, তদংগ আৰু ৰহস্য, এই পদতেই চতুশ্লোকতে ভগৱানে ভাগৱত কথা ব্ৰহ্মাক প্ৰদান কৰিলে। তাৰমানে পৃথিৱীত ব্ৰহ্মাই সৃষ্টি কাৰ্য ঈশ্বৰৰ আজ্ঞাত কৰিব। ব্ৰহ্মাটো স্বতন্ত্ৰ নহয়, ব্ৰহ্মা বুলি নহয়, পৃথিৱীত কোনো দেৱতাই স্বতন্ত্ৰ নহয়। কেৱল ঈশ্বৰ কৃষ্ণ ব্যতিৰেক, ভগৱান ব্যতিৰেক, শ্ৰীনাৰায়ণ ব্যতিৰেক জগতত কোনো দেৱতাই স্বতন্ত্ৰ নহয়। সকলো ঈশ্বৰৰ অস্তিত্বত তেওঁলোকে ঈশ্বৰৰ দ্বাৰা চৈতন্য প্ৰাপ্ত হৈ তেওঁলোকে জগতত কাম কৰিছে নিজৰ নিজৰ। ব্ৰহ্মাও স্বতন্ত্ৰ নহয়। মহাপুৰুষ মাধৱদেৱে লিখিছে, ব্ৰহ্মা আদি কৰি জীৱ যত মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। গতিকে যিহেতু ঈশ্বৰ পুৰুষৰ ইচ্ছাত ব্ৰহ্মাই সৃষ্টি কাৰ্য সম্পাদিত কৰিব, গতিকে ঈশ্বৰৰ ইচ্ছাত ব্ৰহ্মাই যি সৃষ্টি কাৰ্য সম্পাদিত কৰিব, সেই সৃষ্টি কাৰ্য যাতে নিৰ্ভুল হয়, নিখুঁত হয়, ঈশ্বৰৰ ইচ্ছা অনুযায়ী হয়, তাৰ কাৰণে ব্ৰহ্মাক ভগৱত জ্ঞানৰ প্ৰয়োজন আছে, লাগিবই। সেইটো মূলধন। তাৰমানে যদি আপুনিও নিজকে এজন ব্ৰহ্মা বুলি ভাবে, প্ৰকৃতি পুৰুষত বৈষয়িকভাৱে আপুনিও যদি জগতত যি সৃষ্টি কাৰ্য সম্পাদিত কৰিছে, যদি ভাগৱত জ্ঞান অবিহনে আপুনি সৃষ্টি কাৰ্যত হাত দিছে, তেতিয়াহ'লে সেই সৃষ্টি কাৰ্য কেতিয়াও সফল নহয়। সেইকাৰণে মনুষ্যসকলক ভগৱানে এই শক্তিটো প্ৰদান কৰি থৈ দিলে যে তেওঁলোকে সেই ভগৱত পৰম জ্ঞানৰ দ্বাৰা তেখেতলোকে নিজৰ সৃষ্টি কাৰ্য সম্পাদিত কৰিব পাৰে। আৰু সেই কথাটোৰ কাৰণে তেওঁক কি কৰিছে, বাকী অন্যান্য ইতৰ প্ৰাণীসকলে এই ক্ষমতাটো তেওঁলোকৰ নাই। সেইকাৰণে মনুষ্যং অমৃতস্য পুত্ৰাহ, মানুহ অমৃত সন্তান। ভাগৱত জ্ঞান ভগৱানে ব্ৰহ্মাক প্ৰথম প্ৰদান কৰিলে, সেইকাৰণে ব্ৰহ্মাদেৱক ভাগৱত কথাৰ প্ৰথমগৰাকী শ্ৰোতা হিচাপে ধৰা হয়। আৰু স্বয়ং ঈশ্বৰ পুৰুষ ভাগৱতৰ প্ৰথমগৰাকী বক্তা। সেইকাৰণে ভাগৱত শব্দৰ কথা কৈছে যে ভগৱান প্ৰোক্ত ইতি ভাগৱত, ভগৱানৰ দ্বাৰা প্ৰোক্ত, ভগৱানে যি কৈছে সেইটোৱে ভাগৱত।
ভগৱানৰ যি লীলা সন্নিৱিষ্ট হৈ আছে, সেই লীলাৰ দ্বাৰা জগত কেনেকৈ সাধিত হৈছে, সৃষ্টি হৈছে, কেনেকৈ জগত চলিছে আৰু সেই জগত কেনেকৈ এদিন বিনাশ হৈ যাব, সেই সকলো কথা মানে ভাগৱতত বৰ্ণিত হৈ আছে। গতিকে ব্ৰহ্মাক ভাগৱত প্ৰদান কৰিলে ঈশ্বৰ পুৰুষে, ভাগৱত যে ব্ৰহ্মাই গ্ৰহণ কৰিলে তাৰ পৰিণাম কি ইয়াত উল্লেখ কৰিছে। ব্ৰহ্মাৰ মনত কিছুমান প্ৰশ্ন উৎপন্ন হৈছে। সেই প্ৰশ্নসমূহ কি যে হে ভগৱান, এই সমগ্ৰ ভুৱন মণ্ডলত, বিশ্ব ব্ৰহ্মাণ্ডত মই তোমাৰ দাস আৰু তুমি মোৰ স্বামী। গতিকে তুমি মোক যি ধৰণে ভাগৱত জ্ঞান প্ৰদান কৰিলা, সেই ভাগৱত জ্ঞান প্ৰাপ্তিৰ পিছত তুমি মোক ব্ৰহ্মা বুলি যিটো উপাধি দিছা, অৰ্থাৎ ব্ৰহ্মা এটা উপাধিহে, এটা পদবীহে। ব্ৰহ্মা কোনো কাৰো নাম নহয়, ইন্দ্ৰ কাৰো নাম নহয়, ইন্দ্ৰ এটা পদবী, বায়ু এটা পদবী, অগ্নি এটা পদবী। সেই পদবীটোত যাকে ভগৱানে বহায় তেওঁৱে ইন্দ্ৰ হৈ যায়, যাকে বহায় তেওঁৱে ব্ৰহ্মা হৈ যায়। যদি আপোনাৰ কাৰ্যৰ প্ৰতি ভাল পাইছে ভগৱানে আপোনাকো নি ব্ৰহ্মাৰ স্থানত বহাই দিব পাৰে। আপুনি সিদিনাখনৰ পৰা ব্ৰহ্মা, ঈশ্বৰৰ ইচ্ছাৰ লগতহে কথা। তেওঁ কাক ব্ৰহ্মা পাতিব, তেওঁ কাক শিৱ পাতিব, তেওঁ কাক ইন্দ্ৰ পাতিব, সেইটো তেওঁৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ পিছততো বিৱস্বন মনু ইন্দ্ৰ হিচাপে বহিব। গতিকে মই কেনেকৈ, মোক যিটো উপাধি দিয়া হ'ল, সেই উপাধিটো কেৱল উপাধিহে প্ৰভু। এই উপাধিটোৰ কোনো মূল্য নাই যদি তুমি এই উপাধিটোৰ লগত সম্পৃক্ত হৈ নাথাকা। চাব দেই, বহুত ডাঙৰ কথা। নহ'লে মোৰ সৃষ্টিকৰ্তাৰ কোনো মূল্যই নাথাকিব। তুমি মোৰ লগত সম্পৃক্ত হৈ থাকিবা, এইকাৰণেহে মোৰ এই উপাধিটোৰ মূল্য আছে। নহ'লে এই জাগতিক জগতত তোমাৰ ব্যতিৰেকতো কাৰো অস্তিত্বই নাই ইয়াত বিচাৰ কৰিবলৈ। সেইকাৰণে কৈছে যে এই কথাটো জনাৰ পিছতো প্ৰভু, এই যিবিলাক মানুহ, আমাৰ কথা কৈছে, এই যে মানুহবিলাকে তোমাক নভজে, তোমাক আদৰ নকৰে, ইয়াৰ মূল কাৰণটো কি? তেওঁ নিজেই প্ৰশ্ন সুধিছে আৰু তাৰ উত্তৰ নিজেই দিছে। আচ্ছা, এইটো প্ৰশ্নটো আমাৰ সকলোৰে, যে ঈশ্বৰে যে সঁচা, ঈশ্বৰে যে সৰ্বশক্তিমান, তেওঁৰ ব্যতিৰেকে আৰু কোনো নাই এই জগতত, এই কথাটোতো আমি সকলোৱেই জানো। জনাৰ পিছতো আমি কিয় ঈশ্বৰক নভজো? প্ৰশ্নটো এইটোৱেই আটাইতকৈ ডাঙৰ প্ৰশ্ন। এনেকুৱা এজন ব্যক্তি নাই পৃথিৱীত যাক আপুনি সুধিলে ক'ব, চবেই ক'ব নাই নাই ঈশ্বৰ তেওঁৱেই আৰু। তাহলে আপুনি কিয় নভজে? যদি আপুনি জানে যে তেখেতৰ ব্যতিৰেকে আৰু কোনো নাই, তাহলে আপুনি কিয় নভজে তেওঁক সৰ্বতো প্ৰকাৰে? ইয়াৰ প্ৰশ্নৰ উত্তৰ ব্ৰহ্মাদেৱে কি বুলি দিছে, যে হে ভগৱান, মই এতিয়া উত্তৰটো দিব খুজিছো, তুমি শুনা। উত্তৰ কি দিছে? দুৰ্জনৰ সংগক লৈলেক যিটোজন, তাৰ সংগে কুতৰ্ক শাস্ত্ৰক কৰি নিষ্ঠ কৰি, বোলে এইটো সংসাৰত নাহিকৈ হৰি। দুৰ্জনৰ সংগ যেতিয়া মানুহে গ্ৰহণ কৰিব, অসৎজনৰ সংগ যেতিয়া ব্যক্তি গ্ৰহণ কৰিব, আৰু সেই অসৎ সংগ গ্ৰহণ কৰি যেতিয়া কুতৰ্ক শাস্ত্ৰকে জীৱনৰ সৰ্বশ্ৰেষ্ঠ শাস্ত্ৰ বুলি গ্ৰহণ কৰিব, সেই ব্যক্তিয়ে যুক্তি দিব কি বুলি, যে ঈশ্বৰ বুলি কোনো অস্তিত্বই জগতত নাই। পাৰিলে ক'ব যে ময়ে ভগৱান, এই বুলি কৈ দিব। আচ্ছা, এই বুলি ময়ে নিজকে ঈশ্বৰ বুলি কোৱা সকলৰ গতি কি হৈছে শাস্ত্ৰত তাৰো বৰ্ণন হৈছে। ৰাৱণে নিজকে ঈশ্বৰ বুলি কৈছিল, যে কোন আছে মোতকে? ব্ৰহ্মাই মোৰ ঘৰত বেদ পঢ়িবলৈ আহে, ইন্দ্ৰক মই চাকৰৰ দৰে ৰাখিছো। হয়ো, একদম সঁচা কথা বাৰু। সিমানলে ইন্দ্ৰ, বৰুণ, বায়ু, এই দেৱতাবিলাকে ৰাৱণৰ ঘৰত চাকৰ নাকৰৰ দৰে কাম কৰে। শিৱই নিজে পূজা ল'বৰ কাৰণে তেওঁৰ ঘৰলৈ আহে, আহিবই লাগিব, আহি ৰখি থাকে। অন্য সেৱকে দেৱতাক ৰখি থাকে, তেওঁৰ আকৌ দেৱতা আহি তেওঁলৈ ৰৈ থাকে। আৰু ব্ৰহ্মাই নিত্য বেদ পাঠ কৰিবৰ কাৰণে ৰাৱণৰ ঘৰত হাজিৰা দিয়েহি। চাব কি দুৰ্গতি দেৱতাসকলৰ। এজন ৰাক্ষসৰ পালত পৰি অৱস্থা।
হিৰণ্যকশিপুটো ঘোষণাই কৰি থৈ দিলে যে কোন বিষ্ণু, ময়ে ঈশ্বৰ, মোক পূজা। বেনৰ দৰে ৰজাসকলৰ কথা আপোনালোকে জানে। কিন্তু এইসকলৰ দুৰ্গতি কি, পৰিণাম কি? এওঁলোকৰ ভয়ংকৰ পৰিণাম। ঈশ্বৰ পুৰুষে এওঁলোকক সেই পৰিণাম দেখুৱাইছে। কিন্তু প্ৰভুসকল, ইয়াৰ মূল কাৰণটো কি? যে তেনেকুৱা দুৰ্জনটো আমাৰ মানুহৰ মাজতো আছে। শব্দটো ক'বলৈ বেয়া। ইয়াৰ মূল কাৰণটো হ'ল কি যে এখেতলোকে দুষ্টৰ সংগ গ্ৰহণ কৰিলে, দুৰ্জনৰ সংগ গ্ৰহণ কৰিলে। মহাপুৰুষে লিখিছে, সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। গতিকে আমাৰ জীৱনৰ পাখণ্ড আচাৰ কোনটো? ভগৱানক ভগৱান বুলি নমনাটোৱে আমাৰ জীৱনৰ পাখণ্ড আচাৰ। ঈশ্বৰৰ অস্তিত্বক অৱজ্ঞা কৰাটোৱে আমাৰ জীৱনৰ পাখণ্ড আচাৰ। তুমি প্ৰভু, তুমি ব্যতিৰেকে মোৰ আৰু কোনো নাই। ইন্দ্ৰদুম্নই স্তুতি কৰিছে, তুমি ব্যতিৰেকে নাহি বন্ধু আন, যি মোৰ চিন্তা কৰ। তুমি হেন যদি নাথ পাও প্ৰভু, কহিতো নাহি কে ভয়। ও হৰি প্ৰভু জগন্নাথ, নিস্তাৰ কৰা দাৰুণ সংসাৰে। তুমি ব্যতিৰেকে কোন বন্ধু আছে মোৰ? গতিকে মোৰ বন্ধু তুমিয়ে, মোৰ ইষ্ট দেৱতাও তুমিয়ে, মোৰ গুৰুও তুমিয়ে, মোৰ ধন সম্পত্তি মিত্ৰ যি সকলো তুমি। ত্বমেব মাতা চ পিতা ত্বমেব, ত্বমেব বন্ধু স সখা ত্বমেব, ত্বমেব বিদ্যা দ্রবিণম ত্বমেব, ত্বমেব সর্বম মম দেব দেব। অৰ্জুনে কৈছে, তুমিয়ে মোৰ পিতৃ, তুমিয়ে মোৰ মাতৃ, তুমিয়ে মোৰ বিদ্যা, তুমিয়ে মোৰ বন্ধু, তুমি মোৰ ইষ্ট কুটুম্ব গুৰু সকলো। ত্বমেব সৰ্বম মম দেব দেব, তুমি মোৰ সকলো, তোমাৰ ব্যতিৰেকে মোৰ আৰু কোনো নাই ভগৱান। এটা জীৱই যেতিয়া ঈশ্বৰৰ দুখানি অভয় চৰণত সৰ্বতো প্ৰকাৰে সমৰ্পিত হৈ শৰণ গ্ৰহণ কৰে, তেওঁৰ মনোবৃত্তিটো এই পৰ্যায়লৈকে যাব লাগিব। সমৰ্পিত মনোবৃত্তি শৰণৰ মুখ্য ভূমিকা গ্ৰহণ কৰে। সমৰ্পিত মনোবৃত্তিয়ে শৰণৰ মুখ্য উপজীব্য। সমৰ্পিত মনোবৃত্তি যেতিয়ালৈকে নাথাকিব, তেতিয়ালৈকে এটা জীৱ ঈশ্বৰৰ ওচৰত শৰণাপন্ন হ'বই নোৱাৰে। এতিয়া গীতাত কৈছে, সৰ্বধৰ্মানাম পৰিত্যজ্য মাম একম শৰণম ব্ৰজ, অহম ত্বাম সৰ্ব পাপেভ্যো মোক্ষয়ামি মা শুচ। বাকীখিনি ঠিকে আছে, শেষৰখিনি আপুনি চাওক যে তাৰ কাৰণে যদি তোমাৰ কিবা পাপ হয়, সেই পাপৰ দায়িত্ব আজিৰ পৰা মোৰ। তুমি মোৰ ওচৰত সকলো পৰিত্যাগ কৰি মোৰ ওচৰত শৰণাপন্ন হোৱা, তাৰ কাৰণে যদি তোমাৰ কিবা পাপ হয়, সেই পাপৰ দায়িত্ব মোৰ। এতিয়া আপুনি যদি শৰণ লৈ পেলাই এনেকৈ ভাবে যে আজিৰ পৰা যি টি পাপ কৰিম, একো নাই, দায়িত্বটো ভগৱানে ল'ব, সেইটোতো মহাবিপদ হৈ যাব, হ'ব নাই বাৰু? বোলে ইমান পাপ আপুনি কৰিছে বোলে, আপুনি নাজানে নেকি মই শৰণ লোৱা বুলি? এতিয়া আৰু মোৰ গাত একো দায় নাই আৰু, চব তেওঁৰ আৰু, তেওঁ লৈছে নহয় দায়িত্ব। এনেকুৱা যদি পৰ্যায়লৈ কোনো ব্যক্তি গুচি যায়, তাহলে কি গতি হ'ব কওকচোন জগতখনত? তাৰমানে ভগৱানে গীতাত এই বাক্যটো এইকাৰণেই বুলি ক'লে যে এজন ব্যক্তিয়ে জীৱনৰ সৰ্বোচ্চ পৰিত্যাগ কৰি কেৱল ভগৱন্ত পুৰুষৰ অভয় চৰণকে জীৱনৰ সৰ্বোচ্চ বুলি মানি দুখানি অভয় চৰণক কায় বাক্য মনে সুদৃঢ় বিশ্বাসে যেতিয়া শৰণাপন্ন হয়, সেই ব্যক্তিজনৰ পৰা জীৱনত কেতিয়াও কোনো ধৰণৰ অপকৰ্ম সম্পাদিতেই নহয়। সেইকাৰণে ভগৱানে ইমান দায়িত্ব লৈ থৈ দিছে, তেওঁৰ দ্বাৰা হ'বই নোৱাৰে সম্পাদিত। গতিকে শৰণৰ স্তৰটো আমি ভবাৰ নিচিনাকৈ ইমান সহজো নহয়, ই এক বিশেষ স্তৰ, ইমান টুলুঙা বা ইমান সস্তীয়া বস্তু হ'বই নোৱাৰে। ব্ৰহ্মাদেৱে কৈছে যে হে প্ৰভু, তোমাৰ ওচৰত শৰণাপন্ন হ'বলৈ যোৱাৰ আগতে, তোমাক সৰ্বে মানিবলৈ যোৱাৰ আগতে এজন ব্যক্তিৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য হ'ল কি, তেওঁ যেন তেন প্ৰকাৰণে তেওঁ সাধু সংগ অনুসৰণ কৰিবই লাগিব। যেতিয়া তেওঁ সাধু সংগত বহিলে গৈ সাধু সংগ তেওঁ জীৱনত অনুসৰণ কৰিবলৈ ল'লে, তেতিয়া তেওঁ বৰিষ্ঠম সৰ্বশাস্ত্ৰাণাম, ভাগৱতৰ নিচিনা শাস্ত্ৰক তেওঁ ভৰসা কৰিব। সেইকাৰণে কৈছে
যস্মিন শাস্ত্রে পুরাণে বা হরির ভক্তি ন দৃশ্যতে শ্রোতব্যম নৈব তৎশাস্ত্রম যদি স্বয়ং ব্রহ্ম বদেত। ভাগৱতৰে শ্লোক, সংস্কৃত ভাগৱত। যি শাস্ত্ৰত ভক্তি উদ্ৰেক হোৱা নাই, যিবোৰ শাস্ত্ৰই মানুহৰ অন্তৰত সুপ্ত অৱস্থাত থকা ভক্তিক জাগ্ৰত কৰিব পৰা নাই, সেই শাস্ত্ৰ দি স্বয়ং ব্ৰহ্মায়ো কৈ থাকে তাক শুনিবৰ কাৰণে অনুপযোগী, শুনাৰ প্ৰয়োজনেই নাই বুলি কৈছে। কোনো প্ৰয়োজন নাই, নুশুনিব আপুনি। আৰু দুটা কথা আছে তাত, আপুনি কাৰ মুখে ভাগৱত শুনিব সেইটোও এটা ডাঙৰ কথা। কৃষ্ণৰ চৰিত্ৰ শুনা সেই পাত্ৰজন কোন সেইটোও কিন্তু নিৰ্ণায়ক কথা প্ৰভুসকল। মানে সীতাৰ চৰিত্ৰ, মই এটা উদাহৰণ দিওঁ। প্ৰভু ৰামচন্দ্ৰৰ ধৰ্মপত্নী বৈদেহীৰ চৰিত্ৰ, সীতা এগৰাকী শালংকৃতা বৰনাৰী, শান্তি নাৰী। জগতত তেনেকুৱা সতী খুব কম আছে, ঈশ্বৰ পুৰুষৰ পত্নী। সীতাৰ চৰিত্ৰ বোলে যেতিয়া শুনে কোনোবাই, বৰ বৰ কামুক পুৰুষবিলাকো বোলে সংযমী হৈ যায়, কামনা জাগৃতই নহয় তেওঁ। সীতাৰ চৰিত্ৰ যেতিয়া শুনে, ইমান শক্তি তেওঁৰ চৰিত্ৰ। সীতাৰ চৰিত্ৰ শুনিলে যদি অতি চঞ্চল পুৰুষসকলো সংযমী হৈ যায়, কামুক পুৰুষসকল যদি সংযমী হৈ যাব পাৰে, তেতিয়াহ'লে সেই সীতাৰ চৰিত্ৰ গুণ যেতিয়া ৰাৱণৰ আগত শূৰ্পণখাই কৈছিলে, ৰাৱণ এনেকুৱা কামুক হৈ গ'ল লগে লগে তৎক্ষণাত তেওঁ সীতাক লাগেই, তাৰমানে এতিয়া আৰু তেওঁ যায়েই এতিয়া সীতাক আনিবলৈ। তেতিয়াহ'লে সীতাৰ চৰিত্ৰ কাৰ মুখে ৰাৱণে শুনিছিলে? শূৰ্পণখাৰ মুখে শুনিছিলে। মানে কাৰ শ্ৰীমুখে আপুনি কাৰ কথা শুনিবলৈ গৈ আছে, সেইটোহে ডাঙৰ কথা পৃথিৱীত। বাৰু যি নহওক, এইটো বৰ ডাঙৰ কথা কৈছে, দুষ্টৰ সংগ। প্ৰভুসকল, দুৰ্যোধনক ভগৱান কৃষ্ণই সুধিছিল যে হে দুৰ্যোধন, মই শান্তিদূত হিচাপে আজি তোমাৰ ৰাজ্যলৈ আহিছোঁ, মই তোমাক ৰজা যুধিষ্ঠিৰৰ হৈ প্ৰতিনিধিত্ব কৰি শান্তিদূত হিচাপে কওঁ যে এইবোৰ যুদ্ধ মাৰামাৰি কৰি একো লাভ নাই, এইবোৰ মাটি বাৰী ধন সম্পত্তি ইয়াতে পৰি থাকিব, আমি এদিন চব যাব লাগিব। গতিকে তেওঁলোকে 5খন গাঁও বিচাৰিছে, তুমি দি দিয়া। বোলে নাই নাই নাই, নিদিওঁ, যুদ্ধ কৰিবই লাগিব, বিনা যুদ্ধে শস্যাগ্ৰমে দিনি নিদিওঁ। ভগৱানে দুৰ্যোধনক সুধিছিল যে এইটো যে অধৰ্ম তুমি জানা নে নাজানা? বোলে জানো জানো, মই এইটো একদম জানো, অধৰ্ম বুলি মই জানো। চাওকচোন, জানে বোলে। আচ্ছা, যদি তুমি অধৰ্ম বুলি জানাই, তেতিয়াহ'লে তুমি ধৰ্মটো কেলে নকৰা? ধৰ্ম তুমি জানা নাজানা? বোলে ধৰ্মও মই জানো। কিন্তু হে কৃষ্ণ, একদম স্পষ্ট কৈছে দেই দুৰ্যোধনে, যে মই ধৰ্ম জানো, কিন্তু মোৰ সমস্যা হ'ল কি যে মই ধৰ্মত প্ৰৱৰ্তি থাকিব নোৱাৰো। অধৰ্ম সেয়াও মই জানো, কিন্তু অধৰ্ম এৰি মই থাকিব নোৱাৰো। এতিয়া কি কৰে আপুনি? ধৰ্মকো জানো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মতো নিবৃত্তি নহয়। মহাপুৰুষ মাধৱদেৱে সেইকাৰণে তাৰ এইটো সমস্যাহে সমাধান লিখিছে তলত। হৃদয় স্থিতি হোৱা তুমি যেন কৰিবাহা স্বামী, ঋষিকেশ কৰিবতে নয়। গতিকে সেই যদি দুৰ্যোধনে ইমানখিনি কৈ পেলাই পিছৰ লাইনটো যদি কৃষ্ণক কৈ দিলেহেঁতেন যে হে কৃষ্ণ, মই তুমি যদিও শান্তিদূত হৈ আহিছা, তুমিতো জগতৰ প্ৰতি, গতিকে তুমিয়ে বাৰু মোৰ এই অশান্ত চিত্তটোক কিবা এটা কৰিব নোৱাৰানে? মই তোমাৰ চৰণত আশ্ৰিত হলো, সিদিনাখনে কিন্তু সমস্যা সমাধান হৈ গ'লহেঁতেন। কিন্তু এই পিছৰ লাইনটো দুৰ্যোধনে নকলে, খালি কৈ থৈ দিলে হয় 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 মই ধৰ্মও জানো, মোক তুমি ধৰ্ম শিকাব নালাগে। তেতিয়াহ'লে ধৰ্মত কেলে নাথাকা তুমি? বোলে মই থাকিব নোৱাৰো নহয় ধৰ্মত, অধৰ্ম এৰি দিয়া আকৌ। সেইটোও মই কৰিব নোৱাৰো, কিন্তু মই দুটাই জানো। প্ৰভুসকল, এনেকুৱা দুৰ্যোধন পৃথিৱীত বহুত আছে এতিয়াও, আজিও হিচাপ কৰিলে অনেক ওলাব। তেওঁলোকে ধৰ্মও জানে, আপোনাতকৈ বেছি ধৰ্ম জানে, মোতকৈ বেছি ধৰ্মৰ বিষয়ে জানে, আৰু অধৰ্মৰ বিষয়েও তেখেতলোকে জানে। কিন্তু তেখেতলোকে অধৰ্মৰ সংগ পৰিত্যাগ কৰিব নোৱাৰে আৰু ধৰ্মটো প্ৰৱৰ্তি থাকিব নোৱাৰে। ব্ৰহ্মাদেৱে আচলতে এই কথাটোকে কৈছে যে হে প্ৰভু, আচলতে এতিয়া আপোনালোকৰ মনত এটা প্ৰশ্ন হ'ব পাৰে যে এতিয়াও ব্ৰহ্মাই দেখোন সৃষ্টি কৰাই নাই, জাষ্ট জ্ঞানটো ল'লেহে মাত্ৰ। তে কেনেকৈ তেওঁ মানুহৰ কথা ক'লে? দৰাচলতে ভগৱানে ব্ৰহ্মাক তেওঁৰ মস্তিষ্কত সুপ্ত হৈ থকা জ্ঞানটোক জাগ্ৰত কৰি দিলে।
ক'লে যে হে ব্ৰহ্মা তুমি পূৰ্বখিনি স্মৰণ কৰাচোন, আগতে তুমিও ব্ৰহ্মা হৈ আকৌ বহুবাৰ আহিছা মোৰ আজ্ঞাত, আকৌ বহুবাৰ তুমি কিমানবাৰ সৃষ্টি তুমি কৰিছা মোৰ আজ্ঞাত, সেইটো হিচাপ নাই বাৰু, কিন্তু আগৰবিলাক অকণমান স্মৰণ কৰাৰ মই তোমাক সুযোগ দিলোঁ। সেই ব্ৰহ্মাই আগৰ সৃষ্টিবিলাকক স্মৰণ কৰি দেখিছে যে চৰিত্ৰটো একেটাই প্ৰতিবাৰতে। মানুহ নামৰ বিশেষকৈ এই প্ৰাণীটোৱে সকলো কথা জনাৰ পিছতো ভগৱান একমাত্ৰ দুসংগ, দুৰ্বাৰ দুসংগ, এই দুসংগ পৰিত্যাগ কৰিব নোৱাৰি, সজ্জনৰ সংগ গ্ৰহণ কৰিব নোৱাৰি, তোমাক আচলতে নাই বুলি তেওঁলোকে ভাবে। কিন্তু তুমিনো নাই ক'ত প্ৰভু? অত্ৰ তত্ৰ সৰ্বত্ৰ বিদ্যমান, সকলোতে তুমি বিদ্যমান হৈ আছা, তুমি ক'ত নাই? এই বুলি কৈছে। হে ৰাম ৰাম তোমাক অনাদৰে সেহি দুষ্ট পাপী ছই, মৰি মৰি কৌটি কল্প সংসাৰে পৰই, ৰাম যিটো ভাগ্যৱন্ত হবে আদৰে ভজন্ত, তাৰা পুনঃ প্ৰয়াসে কৃতাৰ্থ হুৱন্ত, সাধু সংগে তজু পদ কৰি আশ্ৰয়, কৰ্ণ ভৰি কথামৃত জিনৰে শুনই। গতিকে তোমাক সাদৰ নকৰা সকলে বাৰে বাৰে মৰি মৰি বাৰে বাৰে জন্ম লৈ পুনৰূপী জনম পুনৰূপী মৰণম পুনৰূপী জননী যথৰে শয়নম, বাৰে 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 মৰে, বাৰে বাৰে উপজে, বাৰে বাৰে কোনোবা মাতৃৰ গৰ্ভত তেওঁলোকে স্থিতি হয়। এনেকৈ 84 লক্ষ যোনি নৰক পৰিভ্ৰমণ কৰি কৰি জীৱবিলাকে কেৱল ভ্ৰমি ফুৰে, নিকাৰ ভুঞ্জি ফুৰে তেওঁলোকে। আপোনালোক বা আমি বৰ ভাগ্যৱান, ভগৱানে আমাক বৰ কৃপা কৰি মনুষ্য জন্ম দিছে। আৰু এই জন্ম দুৰ্লভ প্ৰভুসকল, দুৰ্লভ জন্ম এইকাৰণেই যে এই জন্মতে ইচ্ছা কৰিলে আপুনি আপোনাৰ এৰি অহা সকলো জন্মৰ যি প্ৰাৰব্ধ ফল, সকলো জন্মৰ যি কৰ্মবন্ধন, সেই বন্ধনৰ পৰা জীৱক আপুনি মুক্ত কৰিব পাৰে একমাত্ৰ মনুষ্য জন্মতে। গতিকে এনেহেন এটা দুৰ্লভ জন্ম ভগৱানে আমাক প্ৰদান কৰিলে। ইয়াৰ পিছতো আমি ভগৱানক কেতিয়াবা কওঁগৈ যে হে ভগৱান, ইমান তোমাক ভজি থাকোঁ, তথাপিও তুমি মোৰ ফালে চকু মেলি নোচোৱা। কাষৰ মানুহ ঘৰে গাড়ী কিনিলে, ল'ৰাই চাকৰি পালে, আমাৰহে একো নহয় মানে এই বুলি ভগৱানৰ ওচৰত গৈ পেলাই কেৱল অভিযোগ আৰু অভিযোগ দিয়ে। মই সেইকাৰণে কালিও মই কৈছোঁ ভাগৱত পাঠত, মানে এনেকুৱাকৈ চাকি জ্বলোৱাৰ উপদ্ৰৱ ভাগৱতত, মানে হেতা ওপৰা হুলস্থুল, ইফালে ভাগৱতৰ ব্যাখ্যা চলি আছে। মানুহৰ কথাটো হ'ল কি, চাকি জ্বলাব লাগে, প্ৰত্যেক গছি চাকিত একোখন একোখন অভাৱৰ আবেদন, আৰু সেই চাকি গছিও ভগৱানৰ ওচৰত জাজ্জল্যমান হৈ জ্বলি জ্বলি কৈ থাকে যে হে প্ৰভু, আমুকে মোক জ্বলাই থৈ গৈছে আমুকটো অভাৱৰ কাৰণে, তুমি এতিয়া পূৰণ কৰা, বুজিছে নাই? কিন্তু এনেকুৱা কৃতজ্ঞতাৰ বন্তি এগছি কোনোবাই জ্বলায়নে বাৰু ঈশ্বৰৰ ওচৰত? এগছিয়ে জ্বলাওক বাৰু আপোনালোকে, কৃতজ্ঞতা যে হে ভগৱান, তুমি যে মোক মানুহ কৰি দিলা, অন্য জীৱই তোমাক ভজিব নোৱাৰে, বাণীৰে তোমাক স্তুতি কৰিব নোৱাৰে, এইহেন সুবিধাকণ মোক তুমি কৰি দিলা প্ৰভু। এনে কি মই তোমাৰ কৃপাৰ পাত্ৰ হ'লোঁ? এইখিনিৰ কাৰণেই তোমাৰ ওচৰত জন্মে জন্মে মই যদি তোমাৰ চৰণ সেৱা কৰোঁ প্ৰভু, তথাপি মই তোমাৰ ঋণৰ পৰা মুক্ত হ'ব নোৱাৰিম। গতিকে কি নকৰিম এই অভাজনে, তোমাৰ দুখানি চৰণতে কৃতজ্ঞতাৰ এগছি প্ৰদীপ জ্বলালোঁ প্ৰভু, এই মূঢ়মতিক তুমি কৃপা কৰা, তোমাৰ চৰণতে ঠাই দিয়া। চঞ্চল মন বাৰে 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 যেনি তেনি গতি কৰে, বুজিছেনে? গোস্বামী তুলসীদাসে লিখিছে এই তেওঁৰ মানে সংস্কৃত ভজনত, আমি চবেই জানো, তাত বৰ ধুনীয়া, মম হৃদয় কঞ্জ নিবাস কুৰু কামাদি খলদল গঞ্জনম, শ্রীরামচন্দ্র কৃপালু ভজ মন হরণ ভব ভয় দারুণম। মম শেষৰ বাক্য,
মম হৃদয় কঞ্জ নিবাস কুৰু। সংস্কৃত, মোৰ হৃদয় পদ্মত তুমি আহি নিবাস কৰা প্ৰভু। কিমান ধুনীয়া আবেদন। হে ভগৱান, মোৰ হৃদয় পদুম ফুলত আহি তুমি বহাহি, তুমি এইখিনি কৃপা কৰা। আৰু আমাৰ মাধৱ পুৰুষে কি বুলি কৈছে? হৰি পদ পংকজ পঞ্জৰ মই তামহুৰ হুৰাজংখা হুই। গোস্বামী তুলসীদাসে ক'লে যে মোৰ হৃদয় পদ্মত আহি তুমি বহা ভগৱান। আৰু মাধৱ পুৰুষে ক'লে যে হে প্ৰভু, তোমাৰ চৰণ পংকজৰ পিঞ্জৰাত মোৰ মন হংস তাতে বন্দী কৰি ৰাখা তুমি, যি ক'তো যাতে যাব নোৱাৰে। কাৰণ ই ইমান চঞ্চল, যেনি তেনি দৌৰ মাৰে, বুজিছে নহয়? 1 ছেকেণ্ডতে 7 মহলীয়া বিল্ডিং বনাই একদম কোনটো ঘৰত তেওঁ শুব আৰামত ভাবি শেষ। বেছি দেৰি নালাগিল, হয়নে? বিষয় সুখত ইন্দ্ৰিয় ইমান উত্ৰাৱল হৈ থাকে যে কিবা এটা পৰিৱেশ দেখাৰ লগে লগে, কিবা এটা দৃশ্য দেখাৰ লগে লগে মন আৰু তাতেই সমাহিত হৈ গ'ল। আহা, কি মজা। বোলে প্ৰভু পাঠলে নাযায় নেকি? বোলে আজিহে চাগে নহ'ব, মোৰ এঠাইলৈ বেলেগতহে নিমন্ত্ৰণ আছে। কাৰণ তাতে ঈশ্বৰৰ কৃপাত ভোগ ভোগতি গোটেইখিনি আছে। তেওঁৰ মনে সেইফালে টানিছে বেছিকৈ। এইফালে ভাগৱতলৈ গৈ কি হ'ব? নিৰামিষ দালি ভাতকেইটা খাই, বুজিছে যে? গতিকে তালৈ গৈতো একো লাভ নাই নহয়, বুজিছে নাই? গতিকে ভাগৱতটো আৰু ধৰকচোন, বোলে শুনিয়ে থাকোঁ দিয়কচোন, আৰু শুনিম দিয়ক, যাওক আপোনালোকে যাওকচোন বাৰু, মই অকণমান এইফালেহে আজি যাওঁ। কাৰণ মনে সেইফালে টানিছে, ইন্দ্ৰিয়ৰ আসক্তি সেইফালে আছে। কিন্তু যেতিয়া ইন্দ্ৰিয়ৰ আসক্তি, মাধৱ পুৰুষে সেইকাৰণে কৈছে যে হে প্ৰভু, মোৰ মনটো তোমাৰ চৰণ পদ পংকজত বন্দী হৈ থাকক, ই যাতে ক'তো যাব নোৱাৰে। কাৰণ ই যেন তেন দৌৰি ফুৰে। কিন্তু এই মন যদি তোমাৰ চৰণত স্থিতি হৈ নাথাকে প্ৰভু, তেতিয়াহ'লে মোৰ অৱস্থা কি হৈ যাব? মোৰ গতি কি হ'ব? কে পুছত মোকতো কোনেও নোসোধে। আৰু গতি সাধন তুমিয়েই কৰিব লাগিব, কাৰণ তুমি অগতিৰ গতি। পাপ নাশন তুমিয়েই কৰিব লাগিব, কাৰণ তুমি পতিত পাৱন। তাৰ ব্যতিকেতো বেলেগে কৰিব নোৱাৰে। জন্মা জন্মান্তৰৰ মোৰ যিসমূহ পাপৰ বোজা মই মূৰত লৈ আছোঁ প্ৰভু, এইসমূহৰ পৰাতো তুমিয়েই মোক একমাত্ৰ উদ্ধাৰ কৰিব লাগিব। তাৰ বাহিৰেতো কোনেও কৰিব নোৱাৰে। গতিকে মহাপুৰুষ মাধৱদেৱৰ এই যিটো অনুভূতি, এই অনুভৱটো আমিবিলাকে কিমানজনে বাৰু অনুভৱ কৰিব পাৰোঁ? নামঘোষাটো আমি পঢ়িয়ে থাকোঁ, কীৰ্তনটো পঢ়িয়ে থাকোঁ, ভাগৱতটো শুনিয়ে থাকোঁ। সেইকাৰণে প্ৰভুসকল, আপুনি কি শুনিছে ডাঙৰ কথা নহয়, কিন্তু আপুনি কি অনুভৱ কৰিছে সেইটোহে ডাঙৰ কথা। ইয়াত সেইকাৰণে ব্ৰহ্মাদেৱে কৈছে যে এইসকলে কৌটি কৌটি কল্প সংসাৰত পৰি পৰি এওঁলোকৰ কোনো ধৰণৰ মুক্তি নহয়। কিন্তু যিজন ভাগ্যৱন্ত, এইবাৰ আকৌ ভাগ্যৱন্তসকলৰ কথা কৈছে ব্ৰহ্মাই, আপোনালোকৰ দৰে যিসকল ভাগ্যৱন্ত, সেই ভাগ্যৱন্তসকলে ভগৱানক বৰ আদৰেৰে ভজনা কৰে। অপ্ৰয়াসে তেওঁলোকে ভগৱানৰ প্ৰতি কৃতাৰ্থ হৈ যায়, কৃতজ্ঞ হয় যে হে প্ৰভু ধন্য, তোমাৰ চৰণত মোৰ কৌটি কৌটি কৃতজ্ঞতাৰ সেৱা যে তুমি মোক মানুহ কৰি। কাৰণ বিষয়ৰ সুখ সমস্ত জনিত পায়, হৰি পদ সেৱা একো স্থানে নাই। হৰিৰ সেৱাৰ যোগ্য কেৱলে মনুষ্য তনু, জানি ফুৰা হৰি গুণ গায়। গতিকে তেনেকুৱা এটা জন্ম মোক দিলা, মই কৃতাৰ্থ হ'লোঁ। সাধু সংগত তোমাৰ, সেইসকল ব্যক্তিয়ে সাধু সংগত তোমাৰ চৰণকে আশ্ৰয় কৰি কৰ্ণ ভৰি তোমাৰ চৰিত্ৰ গুণ কথা তেওঁলোকে শ্ৰৱণ কৰে।